এলেক্স ডি ফিগুৰ গল্প প্ৰেমৰ ৰাণী পাঠ আৰু অভিনয় নৱজ্যোতি কাশ্যপ। থিয়ৰী ক্লাছৰ শেষত ইউনিভাৰ্চিটি কেণ্টিনত একাপ চাহ খাই আবাসলৈ বুলি পোনালোঁ। উদ্দেশ্য প্ৰেক্টিকেল ক্লাছৰ আগলৈ অকণমান জিৰণি লওঁ। দুপৰীয়াৰ জালুকবাৰীত নাতি দূৰৈৰ পৰা আবাসটো সিদিনাখন এটুকুৰা প্ৰকাণ্ড শিলাখণ্ডৰ দৰে লাগিছিল মোৰ। আনকি আবাস চৌহদতো সেই মুহূৰ্তত বিৰাজ কৰিছিল নীৰৱতাই। আবাসীবোৰৰ কোনোবাই ক্লাছত, কোনোবাই চিনেমা হলত, কোনোবাই কেণ্টিনত খোৱা বোৱাত ব্যস্ত থকাৰ বাবেই আবাসটোত বিৰাজ কৰিছিল এই ডাঠ নীৰৱতা। মোৰ জোতাৰ গিৰিপ গিৰিপ শব্দই আবাসটোৰ নীৰৱতাক বেত্ৰাঘাত কৰিছিল। মই কাৰ এপাতৰ দৰে হুৱাই প্ৰচণ্ড গতিত চিৰি বগাই গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰত উঠিলোঁ। ফাৰ্ষ্ট ফ্ল'ৰৰ শেষৰ ৰুমটোৱেই মোৰ আৱাসী জীৱনৰ ঠিকনা। জালুকবাৰীলৈ অহাৰ পিছৰে পৰা ২৭ সংখ্যাটো মোৰ বুকুৰ আমঠু। আবাসৰ মই থকা ৰুমটোৰ নম্বৰ ২৭ কাৰণে চাগৈ তাৰ প্ৰতি এইকণ মনৰ দুৰ্বলতা। কেইখোজমান দিলেই মোৰ ৰুমটো পাম। এনেতে হঠাৎ চকুত পৰিল মোৰ ৰুমৰ সন্মুখৰ বাৰাণ্ডাখনত বহি থকা ৰামু আৰু পিংকিক। নাম দুটা সিহঁতক আৱাসীবোৰে দি লোৱা। আৱাসৰ ৰুমৰ ভিতৰত ৰামু পিংকিৰ আহ যাহ নিষিদ্ধ যদিও প্ৰতিজন আৱাসীৰ মনত সিহঁত দুইটাই আপোন। নিশা আৱাসৰ প্ৰকাণ্ড বাৰাণ্ডাখন সিহঁতৰ বিচনা, দিনৰ ভাগত বাৰাণ্ডাখন সিহঁতৰ বিচৰণভূমি। ৰামু পিংকিৰ সম্পৰ্ক বৰ সুমধুৰ। ইটোৰ প্ৰতি আনটোৰ মৰম ভাৱটোৰ বাবে আৱাসীবোৰে ধেমালিতে সিহঁতক উষা অনিৰুদ্ধ, লাইলা মজনু অথবা জংকী পানেই বুলিও কয়। ৰামু পিংকি আমাৰ আৱাস চৌহদত বসবাস কৰা মতা মাইকী কুকুৰহালৰ নাম। ডাইনিং হলৰ পৰা সৰা ভাত সিহঁত দুইটাৰ প্ৰধান খাদ্য। বেছি সংখ্যক কুকুৰৰ দৰে সিহঁত দুইটা অভদ্ৰ নহয়। অনাহকত ভুকি সিহঁতে আজিলৈ আৱাসৰ পৰিৱেশ বিনষ্ট কৰা নাই। আনবোৰ কুকুৰৰ বাবে সিহঁত আদৰ্শ হোৱা উচিত। সিদিনাখন ৰামুৱে মোৰ ৰুমৰ সন্মুখৰ বাৰাণ্ডাখনত বহি লৈ পিংকিক চেলেকি আছিল। ৰামুৰ মৰমত পিংকিৰ যে সন্মতি আছে তাক অনুভৱ থকাবোৰে বুজিব। কিন্তু সিহঁতৰ মৰমে মোৰ বুকুৰ শেষ স্তৰটোক বেয়াকৈ আঘাত কৰিছিল। ঠিক যেন হাতুৰিৰ নিৰ্মম আঘাতৰ দৰে আঘাত। আঘাতবোৰে মোক অসহনীয় কৰি তুলিছিল। যন্ত্ৰণাত মই চট ফটাইছিলোঁ। শেষত যেনিবা আঘাতৰ পৰা নিস্তাৰ পাবলৈ মোৰ চকু নিমিষতে কুকুৰশালৰ পৰা উঠাই লৈ মাতাল মানুহৰ দৰে ধলং পলংকৈ ৰুমৰ ভিতৰ পালোগৈ। হাতত থকা বহী কিতাপবোৰ টেবিলত নিমৰমীয়ালকৈ দলি মাৰি থৈ মই মোৰ বিচনাখনত ধমকৈ শুই দিলোঁ। খন্তেক সময় বিচনাত লাং খাই পৰি থকা অৱস্থাত মোৰ মুখৰ পৰা হুমুনিয়া ফালি ওলাই আহিছিল এটা শব্দ, সীমা। সীমা মোৰ জীৱনৰ শ্বাস প্ৰশ্বাস, যৌৱনৰ সহচৰ। নাৰী সম্পৰ্কে থকা মোৰ ভ্ৰান্ত ধাৰণাবোৰ সেই তাহানিতে সীমাই মোক ঠাণ্ঠিত লগাই দিছিল। আনুষ্ঠানিক শিক্ষা আদবাটতে বিদায় দিব ওলোৱা মই আজি বিশ্ববিদ্যালয়ৰ আৱাসী হৈছোঁ একমাত্ৰ সীমাৰ প্ৰেৰণাত। সীমা নাছিল মোৰ কাৰণে ৰহস্য, নাছিল কুঁৱলী, আনকি নাছিল ফাগুনৰ শুকুলা মেঘ। ক'ৰবাত পাইছিলোঁ প্ৰেম এক কলা। ময়ো আমাৰ প্ৰেমক জীৱনৰ কলা হিচাপে লৈছিলোঁ। বুকুত হাত থৈ ক'ব পাৰোঁ, প্ৰেমৰ গইনালৈ সীমাক কোনোদিন মই চুলিৰ সমান অন্যায় কৰা নাই। তাইক মই মৰমৰ সীমাতে আবদ্ধ নাৰাখি মনে মনে শ্ৰদ্ধা কৰিবলৈ শিকিছিলোঁ।
আৰু এদিন আমাৰ প্ৰেমৰ ঘৰৰ দুপাত চাবিৰ এপাত তাইক দি আনপাত মই লৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ জালুকবাৰীলৈ আহিছিলোঁ। মানুহৰ দৈহিক দূৰত্ব বাঢ়ে মানে মনৰ দূৰত্ব কমে। মোৰো তেনেকুৱাই হৈছিল চাগে। যদিও মোৰ শৰীৰ আছিল জালুকবাৰীত, মন আছিল সততে সীমাৰ কাষত। প্ৰেমৰ স্বৰ্গ গুৱাহাটীৰ জালুকবাৰী, য'ত শিলৰ বুকুতো প্ৰেমৰ জন্ম হয়। প্ৰেমিক প্ৰেমিকাবোৰে যেতিয়া জালুকবাৰীৰ কৃষ্ণচূড়াৰ তলে তলে লেহেমীয়া গতিত খোজকাঢ়ি আবেলি পৰত মনৰ কথা পাতে, সীমালৈ মোৰ বৰকৈ মনত পৰে। আৰু তেতিয়া কল্পনাৰে মই জালুকবাৰীৰ আবেলিত সীমাৰ লগত কৃষ্ণচূড়াৰ তলে তলে খোজকাঢ়ি মনৰ কথা পাতোঁ, হাঁহোঁ আৰু জীৱনৰ নতুন অৰ্থ বিচাৰি পাওঁ। এনেদৰেই চলি থাকিল আমাৰ প্ৰেমৰ মধুৰ যাত্ৰা। এদিন আমাৰ মধুৰ যাত্ৰাত জ্যোতি পৰিল। সীমাবন্দী হ'ল এখন মকৰা জালত, যিখন মকৰা জালৰ সূতাবোৰ বস্তুবাদ নামৰ পদাৰ্থবিধেৰে তৈয়াৰী। মই সপোনতো ভবা নাছিলোঁ ইমান দিনৰ কল্পনাক সীমাই যে এদিন ধূলিসাৎ কৰি দিব। মই কোনোদিন ভবা নাছিলোঁ যে মোৰ সীমাই এদিন বস্তুবাদৰ চিকাৰ হ'ব। কিন্তু আজি সীমাৰ মনৰ পৰ্দাত উদ্ভাসিত হৈ উঠে দূৰ সম্পৰ্কীয় ভিনিয়েক পল্লৱ শইকীয়াৰ মাল্টি ষ্টৰিড বিল্ডিংটো, মাৰ্চিডিজ সুবিশাল ইণ্ডাষ্ট্ৰীটো। এদিন বুদ্ধিমতী সীমাই মোক সান্তনা দিছিল এখন তথাকথিত প্ৰেম পত্ৰৰে। জীৱনত কি ভাবিছিলোঁ অথচ কি হ'ল। আচলতে পল্লৱ শইকীয়াৰ সৈতে মোৰ বিয়াত বহিবলৈ মন নাছিল। পিছে আমাৰ ঘৰৰ মানুহবোৰ ইমান আকুৰকুচ। আকাশ দা, দুখ নকৰিবা, এই জনমত নহ'লেও বিচনাত শুই শুই সীমাৰ চিঠিৰ শব্দবোৰ যিমানে পাগুলিছিলোঁ, সিমানে মোৰ চকুৰ সন্মুখত উদ্ভাসিত হৈ উঠিছিল আমাৰ আৱাসৰ বাৰাণ্ডাত বহি থকা কুকুৰশাল। কুকুৰশালে মোৰ মগজুকো চুই চাইছিল। অৱশেষত কুকুৰশালে মোক জোৰ জবৰদস্তি কৰিলে সীমালৈ এখন চিঠি লিখিবলৈ। মই দেৰি নকৰি বিচনাৰ পৰা ধমকৈ উঠি সীমালৈ বুলি জীৱনৰ শেষ চিঠিখন লিখিবলৈ ল'লোঁ। মৰমৰ সীমা, মৰমৰ সীমা, যোৱা সপ্তাহত মই তোমাৰ মাৰণাস্ত্ৰখন পালোঁ। তুমি তাত পৰজনমৰ কথাৰে মোক সান্তনা দিবলৈ চেষ্টা কৰিছা। সীমা, এতিয়া আৰু সান্তনাৰ কোনো প্ৰয়োজন নাই। চমুকৈ কওঁ শুনা, তুমি ৰংচঙীয়া সজা বিচাৰিছা, যোৱাগৈ। সীমা, মই এদিন কি ভাবিছিলোঁ জানা? প্ৰেমৰ পৃথিৱীত তুমিয়েই যেন শ্ৰেষ্ঠ প্ৰেমিকাজনী। আনকি কল্পনাৰে মই তোমাক প্ৰেমৰ ৰাণী পাতি প্ৰেমৰ ৰাজ সিংহাসনতো বহুৱাইছিলোঁ। মই প্ৰেমৰ পৃথিৱীত নতুনকৈ এজনী প্ৰেমৰ ৰাণী আৱিষ্কাৰ কৰিলোঁ। সেয়া আমাৰ আৱাসত থকা মাইকী কুকুৰজনী। নাম তাইৰ পিংকী। শুনা, পিংকী আজিলৈ আমাৰ আৱাসত থকা তাইৰ প্ৰেমিক ফাপৰে খোৱা মতা কুকুৰটোৰ সংগ এৰাৰ কথা এবাৰৰ বাবেও ভবা নাই। এটি আকাশ, গোপীনাথ বৰদলৈ ছাত্ৰাবাস, গুৱাহাটী বিশ্ববিদ্যালয়।